এইবাৰ প্ৰথমবাৰৰ বাবে মই প্ৰতিনিধিৰ কাৰণে মই ভোট প্ৰদান কৰিলোঁ আৰু মই ভাবোঁ মই যিগৰাকী প্ৰাৰ্থীক ভোট প্ৰদান কৰিছোঁ সেইগৰাকী প্ৰাৰ্থী নিশ্চিতভাৱে বিজয়ী হ'ব আৰু যোৱা ৩৮টা বছৰে বঙাইগাঁও সমষ্টিত যেনেধৰণে উন্নয়নমূলক বা বিকাশৰ যাত্ৰা অব্যাহত আছিল একেধৰণে অব্যাহত থাকিব কৰিব। ইমান দিন ধৰি আপুনি বঙাইগাঁও গাৰ্জিয়ান হিচাপত আছিলে, এতিয়া কি বঙাইগাঁৱত গাৰ্জিয়ান পৰিৱৰ্তন হ'ব নেকি, কোনোবা বেলেগক পাব নেকি? মই গাৰ্জিয়ান পৰিৱৰ্তন হ'বলৈ নহয়, মই সাংসদ হিচাপে মই বঙাইগাঁও সমষ্টিত প্ৰতিনিধিত্ব কৰিছোঁ, গতিকে মই বঙাইগাঁও সমষ্টিৰ গাৰ্জিয়ান হিচাপে মই নিজকে মই মানি ল'ম বা মই বিবেচনা কৰিম আৰু মই তেনেধৰণে কাম কাজবিলাক কৰিম আৰু যিগৰাকী প্ৰতিনিধি হ'ব সেইগৰাকীকে তাৰমানে মই তেনেধৰণে পৰিচালিত কৰিবৰ কাৰণে মই চেষ্টা কৰিম। আগতে যিদৰে আপুনি ভোট পাইছিলে একেদৰে আপোনাৰ প্ৰতিও ভোট পাবলৈ আপোনাৰ বিশ্বাস আছেনে? মোৰ সম্পূৰ্ণ বিশ্বাস আছে। কিমানমান ভোটত? নাই এতিয়া কথাটো হৈছে কিমানমান ভোটৰ জিকিব এই কথাটো মই এতিয়ালৈ ক'ব নোৱাৰিম, যে ভোটৰ হাৰটো কি বা কি হয় সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰিব। ভোটৰ হাৰ কমিলে ডেফিনেটলি ডিফাৰেঞ্চটো কমি যায় আৰু ভোটৰ হাৰ বাঢ়িলে ডিফাৰেঞ্চটো বাঢ়িব, কিন্তু মই ভাবোঁ যে 70-78% যদি ভোট হয় তেতিয়াহ'লে আমি 35,000 ভোটৰ কৰিম। আগৰ পৰা ফালৰি কাটি গৈ যি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ কেনেকুৱা, তেওঁৰ পজিশ্যন কি হ'ব বুলি ভাবে? মই কথাটো নকওঁ, যিটো ঘটনা হৈছে কি নিৰ্বাচনত আমাৰ ইয়াতে সাতজন প্ৰাৰ্থী আছে, 8জন প্ৰাৰ্থী আছে। 8জন প্ৰাৰ্থীয়ে তাৰমানে নিৰ্বাচন বিজয়ী হ'বলৈ চিন্তা চৰ্চা কৰে, তেনেধৰণে অংকটো কৰে, গতিকে তেওঁ নিশ্চয় তেনেধৰণে জিকি বুলি অংকটো কৰিছে। ভোটাৰ কিন্তু ইমান ওলাই অহা নাই, আপুনি আহ্বান জনাব কিবা? মই ডেফিনেটলি ভোটাৰ ৰাইজক আহ্বান জনাম, তেওঁলোকৰ যিটো মতামত, তেওঁলোকৰ যিটো গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবৰ কাৰণে মই বঙাইগাঁওবাসী ৰাইজক মই আহ্বান নিশ্চিতভাৱে জনাম আৰু তেওঁলোকে আহক, তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থীগৰাকী তেওঁলোকে ভোটদান কৰি সমষ্টিটোক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুযোগ। ছাৰ কিছুদিন পূৰ্বে আপুনি কৈছিলে যে আপুনি ৰাজনীতিৰ পৰা অৱসৰ ল'ব আৰু এইবাৰ আপুনি নিৰ্বাচনত প্ৰচাৰতো অগপৰ প্ৰাৰ্থীৰ হৈ ভোট দিয়াৰ পৰিৱৰ্তে আপুনি কৈছে যে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ভোট দিব লাগে, এই ধৰণৰ কথা উল্লেখ কৰি গৈ আছে। নাই আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী আমি মই ডেফিনেটলি ক'ম যে আমি মিত্ৰজোঁট আমি অসম গণতান্ত্ৰিক ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট আমাৰ আছে, গতিকে আমি নিশ্চয় মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবৰ কাৰণে আহ্বান জনাম আৰু তেনেধৰণে মই আহ্বান জনাইছোঁ। ইয়াতে তাৰমানে মই সেই সম্পৰ্কত বা সেইটো কথাত তাৰমানে মই অৱসৰ লোৱা নোলোৱা কথাটো প্ৰতিনিধিত্ব হোৱা নাই, মই নিজেই ব্যক্তিগতভাৱে মই কথাটো মই অৱগত কৰিছোঁ। আমি দেখিছোঁ অগপৰ আপোনাৰ কমলা কলিতা, সত্যব্ৰত কলিতাই বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈছিল আপোনাৰ পলাশবাৰী সমষ্টিত। আজি দুদিন পূৰ্বে বিজেপিৰ বিৰুদ্ধে অগপৰ দুই নেতাই আপোনাৰ বিজেপিৰ বিৰুদ্ধে মুকলি সভাত কথা কৈছিলে। মই এই কথাটো মই দেখিলে আমি যিহেতু মিত্ৰ, মই মিত্ৰজোঁটত অৱস্থান গ্ৰহণ কৰিছোঁ, গতিকে মিত্ৰজোঁটৰ অৱস্থান গ্ৰহণ কৰিলে মিত্ৰজোঁটৰ যিটো ধৰ্ম সেই ধৰ্মটো পালন কৰিব, মই এইখিনিয়ে ক'ম। মিত্ৰজোঁটৰ যিটো ধৰ্ম সেই ধৰ্মটো পালন কৰাটো উচিত। ৰাজহুৱা সভাত নাই এতিয়া মিত্ৰজোঁটৰ তেনেকৈ যদি কোনোবাই যদি ৰাজহুৱা সভাত যদি মন্তব্য কৰিছে, এইটো মিত্ৰজোঁটৰ ধৰ্মটো পালন কৰাটো